এইবিধক ভালদৰে চিনি লওক। চিনি নিশ্চয় পাইছে চাগে। বজাৰত এতিয়া উপলব্ধ এই পাচলিবিধ। এই পাচলিবিধক বিট বুলি জনা যায়। এই বিট আমি সালাডৰ ৰূপত খাওঁ। কিন্তু এই বিটৰ ভিতৰত এখন এনেকুৱা দুনিয়া লুকাই আছে যিখন দুনিয়াৰ বিষয়ে বহুতেই নাজানে। এই বিটৰ আঁৰত এনেকুৱা কিছুমান শক্তি লুকাই আছে যি শক্তিয়ে আপোনাৰ শৰীৰৰ বহু বেমাৰ ঠিক কৰি দিব পাৰে। আপুনি মই অৱহেলা কৰোঁ, সাধাৰণ বুলি ভাবিব পাৰোঁ। কিন্তু এই বিটৰ আচল চমৎকাৰী উপকাৰিতাৰ বিষয়ে আজি যেতিয়া আপুনি জানিব তেতিয়া আপুনিও আচৰিত হৈ ৰ'ব। আপুনিও চাগে কিছুমান বেমাৰত এতিয়া ভুগি আছে। আজি অন্ততঃ এই ভিডিঅ'টো চাই লওক, বহু বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পাব। আহক এই বিটে আপোনাৰ কি কি বেমাৰ ভাল কৰি দিব পাৰে আৰু এই বিট কেনেদৰে খালে ইয়াৰ আচল উপকাৰিতা আপুনি পাব পাৰিব, সেই সন্দৰ্ভত আজি আমি কিছু কথা পাতোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই বিটটো আজি ওলোৱা বস্তু নহয়, বহু শ বছৰৰ পূৰ্বৰে পৰা এই বিটৰ ব্যৱহাৰ হৈ আহিছে। দৰাচলতে এই বিট 2000 বছৰ পূৰ্বে পাৰফৰ্মাৰ্ছ বুষ্টাৰৰ ৰূপত এই বিট ব্যৱহাৰ হৈছিল। ৰোমান ছলজাৰবিলাকে মানে ৰোমান সৈনিকসকলে যেতিয়া যুদ্ধলৈ সাজু হৈছিল তেতিয়া সেই যুদ্ধৰ কাৰণে এই বিটৰ ৰস খাই তেওঁলোকে প্ৰস্তুতি চলাইছিল। টেষ্টৰ কাৰণে তেওঁলোকে কিন্তু এই বিটৰ ৰস খোৱা নাছিল, বৰঞ্চ তেওঁলোকে নিজৰ ষ্টেমিনা মানে শক্তি বঢ়াবৰ কাৰণেহে এই বিট সেৱন কৰিছিল। বৰ্তমান বিজ্ঞানেও এই বিটৰ ৰসক সাংঘাতিক এক বুষ্টাৰ ৰূপে স্বীকৃতি দিছে। পাৰফৰ্মাৰ্ছ বুষ্টাৰ ৰূপত আজিও বহুতেই এই বিটৰ ৰস সেৱন কৰে। এই বিটৰ ভিতৰত নাইট্ৰেট নামৰ এনেকুৱা এটা বস্তু থাকে যিটো বস্তু আপোনাৰ বডিৰ ভিতৰলৈ যোৱাৰ পিছত সি আপোনাৰ বডিৰ ভিতৰত আৰু এটা বস্তু উৎপন্ন কৰে যাক আপুনি নাইট্ৰিক অক্সাইড বুলি জানিব। এই নাইট্ৰিক অক্সাইডে আপোনাৰ শৰীৰৰ ভিতৰৰ যিটো ব্লাড ফ্ল' সেই ব্লাড ফ্ল'টো বৃদ্ধি কৰে। আপোনাৰ হাৰ্টে কম পৰিশ্ৰম কৰিলেও আপোনাৰ শৰীৰৰ বিভিন্ন অংগলৈ তেজৰ চলাচলটো খুব ধুনীয়া হৈ পৰে আৰু এটা ভাল ৰিজাল্ট আপুনি লাভ কৰিব। এই বিট যদি আপুনি নিয়মিতভাৱে খাই থাকে, আপোনাৰ শৰীৰৰ যিটো অক্সিজেনৰ ডেলিভাৰীৰ পৰিমাণ সেইটো বাঢ়ি যায়, ষ্টেমিনা ইম্প্ৰুভ হয় আৰু ব্লাড প্ৰেছাৰ নেচাৰেলি কম হয়। গতিকে যিসকল ব্লাড প্ৰেছাৰৰ সমস্যাত ভুগি আছে, উচ্চ ৰক্তচাপ যাৰ আছে, তেওঁলোকে এই বিট খাব পাৰে। এতিয়া এই বিটৰ পৰা আপুনি কেনেকুৱা ধৰণৰ চমৎকাৰী লাভ পাবলৈ সক্ষম হ'ব সেইখিনি মই আপোনাক ক'ব বিচাৰিছোঁ। বিটেনো আপোনাৰ কি কি সমস্যা নোহোৱা কৰি দিব পাৰে। 15 দিনৰ ভিতৰত এই বিট বা এই বিটৰ ৰস যদি আপুনি সেৱন কৰে তেন্তে আপুনিনো কি কি বেমাৰ একেবাৰে নোহোৱা কৰি দিব পাৰে সেই বিষয়ে আজি মই আপোনাক উল্লেখ কৰিম। 40 বছৰ বয়সীয়া মানুহ এজনেও বিট যদি নিয়মিত সেৱন কৰি থাকে তেওঁ দেখিবলৈ 25 বছৰীয়া যুৱকৰ দৰেই লাগিব। আমাৰ মাজত এনেকুৱা বহু মানুহ আছে যি নিজৰ শক্তি বঢ়াবৰ কাৰণে মেডিচিন লয়। কিন্তু বিশ্বাস কৰক, মেডিচিন যদি আপুনি খায় তাৰ ছাইড এফেক্ট থাকিব পাৰে, কিন্তু বিট যদি আপুনি খায় তাৰ ছাইড এফেক্ট নাথাকে। আপুনি প্ৰাকৃতিকভাৱেও আপুনি আপোনাৰ শৰীৰৰ শক্তি বঢ়াব পাৰে। কেৱল মাত্ৰ 15 দিন ধৰি আপুনি এই বিট সেৱন কৰিলেই আপুনি আচল ৰিজাল্ট এটা পাই যাব। যাৰ হিমোগ্ল'বিন কম, যাৰ ব্লাড চাৰ্কুলেশ্যন প্ৰপাৰ নাই, তেওঁলোকে এই বিট সেৱন কৰিব পাৰে। যাৰ শৰীৰটো অনবৰতেই দুৰ্বল লাগি থাকে, শক্তিহীন অনুভৱ কৰে, তেওঁলোকে এই বিট সেৱন কৰি নিজৰ শক্তি ঘূৰাই আনিব পাৰে। হিমোগ্ল'বিন বঢ়াবৰ কাৰণে বা শৰীৰত তেজৰ পৰিমাণ বৃদ্ধিৰ কাৰণে এই বিট সাংঘাতিক ভাল। মই আপোনাক এতিয়া সহজ সৰলভাৱে এই বিটৰ আচল লাভখিনিৰ বিষয়ে ক'ম, কেনেকৈ খাব লাগে সেইখিনিও মই আপোনাক বুজাই দিম। কিন্তু আপোনালৈ এটা অনুৰোধ, আপুনি যিখিনি জানিব আন 10জনকো সেইখিনি জানিবলৈ দি উপকাৰ কৰিব। সেইবাবে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। এটা মিডিয়াম ছাইজৰ আপুনি বিট ল'ব। মিডিয়াম ছাইজৰ বিটটো আপুনি খুব ধুনীয়াকৈ ধুই ল'ব আৰু তাৰপিছত সেই বিটটো আপুনি বখলিয়াব। তাৰপিছত আপুনি বিটটো সমানে দুভাগ কৰিব। বিটটো যেতিয়া আপুনি দুফাল কৰিব তাৰপিছত আপোনাক 2 গিলাচ পানীৰ প্ৰয়োজন হ'ব। সেই পানী 2 গিলাচ যেতিয়া আপুনি এখন পেনত বা এটা চচপেনত যেতিয়া আপুনি পানী 2 গিলাচ ল'ব, পানী 2 গিলাচত আপুনি সেই 2টা বিট আপুনি দি দিব। তাৰপিছত পানীৰ সৈতে সেই বিট দুফাল আপুনি গেছৰ ফ্লেমটো ল' মুডত দি সেইখিনি উতলিবলৈ দিব। খুব ল' ফ্লেমত সেই বিটখিনি উতলিবলৈ দিব। আপুনি কেইমুহূৰ্তমানৰ পিছতেই যদি চায় তেতিয়া আপুনি দেখিব আপোনাৰ চচপেনটোৰ পানীখিনি একেবাৰে লাল হৈ গৈছে। সেই বিটৰ পৰা ওলোৱা ৰসে
পানীখিনি একেবাৰে লাল কৰি পেলাব 10 পৰা 12 মিনিটৰ পিছত আপুনি গেছটো বন্ধ কৰি দিব তাৰ পিছত সেই পানীখিনি আপুনি কুহুমীয়া হ'বলৈ এৰি দিব তাৰ পিছত আপুনি কি কৰিব সেই পানীখিনিৰ পৰা আপুনি সেই বিট দুফাল পৃথক কৰি দিব আৰু পানীখিনি গিলাচ এটাত বাকিব ইয়াৰ পৰা আপোনাৰ দুটা প্ৰফিট হ'ব পানীখিনি আপুনি তেনেদৰে কুহুমীয়াকৈ ৰাখক তাৰ পিছত আপুনি বিট দুফাল খুব সৰু সৰুকৈ সাইজত কাটি পেলাওক একেবাৰে সহজ পদ্ধতি যিকোনো এজন মানুহে এই উপায়টো কৰিবলৈ একেবাৰে সহজ হৈ পৰে তাৰ পিছত সেই আপুনি যে সিজোৱা বিট দুফাল আছিল সৰু সৰু যে টুকুৰা কৰিলে পিচ কৰিলে সেইখিনি আপুনি ৰাতিপুৱাৰ ভাগত খাব সেই বিটখিনি যেতিয়া আপুনি খাই দিব পিচ কৰা বিটখিনি যেতিয়া আপুনি খাব তাৰ পিছত আপুনি সেই উতলা পানীখিনি কুহুমীয়া কৰি যে থৈছিল সেই পানীখিনি আপুনি সেৱন কৰিব এনেকুৱা যেতিয়া আপুনি কৰিব তেতিয়া আপুনি বিটৰ পৰা যিখিনি পোষক তত্ত্ব ওলায় বা বিটৰ পৰা মানুহ এজনে যিখিনি পোষক তত্ত্ব পাব লাগে সেইখিনি অলপো নষ্ট নহয় বিটটো যেতিয়া দুফাল কৰি আপুনি পানীত উতলাব তাৰ পৰা যিখিনি পোষক তত্ত্ব পানীত মিক্স হ'ব সেইখিনি আপুনি ড্ৰিংক হিচাপে খালে আৰু যিখিনি পোষক তত্ত্ব সেই সিজোৱা বিট দুফালত থাকি গৈছিল সেইখিনি আপুনি সালাডৰ ৰূপত সেৱন কৰিলে দুটা শক্তিয়ে আপুনি পাই যাব এনেকুৱা কৰিলে কিন্তু এটা কথা মনত ৰাখিব পানীখিনি আপুনি কুহুমীয়া ভাগেই খাব যদি সেই পানীখিনি ঠাণ্ডা হয় তেতিয়া সেই পানীখিনি কিন্তু আপোনাৰ তিতা যেন লাগিব পাৰে কিন্তু এটা কথা মনত ৰাখিব ইয়াত আপুনি একো নিমিহলাব নিমখো নিদিব নিমখ সাত মছলা একোৱে নিমিহলাব ফ্ৰেছকৈ খাব আপুনি চাবচোন খাই কিমান বেছি ভাল লাগিব আপোনাৰ এনেকুৱা লাগিব আপুনি যেন প্ৰতিদিনেই তেনেদৰে বনাই খাব এনেকুৱাই অনুভৱ হ'ব এতিয়া আপোনাৰ চাগে জানিবলৈ নিশ্চয় মন আছে এনেদৰে যেতিয়া আপুনি বিটখিনি খাব এইখিনি খালে কি বেমাৰৰ কাৰণে আপোনাৰ লাভ হ'ব যদি আপুনি ডায়েবেটিছ ৰোগী আপোনাৰ যদি সুগাৰৰ সমস্যা আছে আপোনাৰ যদি ব্লাড প্ৰেছাৰ আছে ডিমেনচিয়া আছে যদি আপোনাৰ স্মৃতি শক্তি দুৰ্বল হৈছে বা আপোনাৰ শৰীৰৰ বিভিন্ন স্থানত যদি খজুৱতি হৈছে এলাৰ্জি টাইপৰ যদি কিবা সমস্যা হৈছে বা নিজকে যদি আপুনি ভিতৰৰ পৰা দুৰ্বল যেন অনুভৱ কৰিছে আপোনাৰ যদি হিমোগ্লোবিন কম হৈছে তেন্তে এনেদৰে আপুনি 15 দিন বিট খাবলৈ লওক আপোনাৰ কাৰণে এয়া কায়কল্পৰ দৰে হ'ব আজিকালি ল'ৰাই হওক বা ছোৱালীয়ে হওক হিমোগ্লোবিনৰ পৰিমাণ যথেষ্ট কমিবলৈ ধৰা দেখা গৈছে তেওঁলোকে যদি এনেদৰে 15 দিন বিট সেৱন কৰে তেন্তে নিশ্চিতভাৱে তেওঁলোকৰ শৰীৰত যি হিমোগ্লোবিনৰ পৰিমাণ সেয়া বৃদ্ধি পাব আপোনাৰ আৰু এই বিট সম্বন্ধীয় বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব কেৱল এই ভিডিঅ'টো আপুনি আজি মনত ৰাখি থওক এই পদ্ধতিটো আপুনি 15 দিন কৰক ইয়াৰ পৰা আপুনি সাংঘাতিক ধৰণেৰে লাভ অৰ্জন কৰিব পাৰিব যিসকলৰ বিপি হাই হৈ থাকে সেই বিপি যদি আপুনি নৰ্মেল মোডলৈ আনিব লাগে তেন্তে এইটো সাংঘাতিক ধৰণৰ প্ৰভাৱশালী এটা সমাধান লগতে এই বিটে আপোনাৰ লিভাৰ ডিটক্সিফাই কৰে লিভাৰটো আপোনাৰ হেলদি কৰি ৰখাত সহায় কৰে লিভাৰত যিবোৰ টক্সিছ থাকে সেই টক্সিছবোৰ বাহিৰলৈ অহাত এই বিটে সহায় কৰে আজিকালি মেক্সিমাম মানুহৰ ফেটি লিভাৰ আছে সেই ফেটি লিভাৰ ঠিক কৰিবৰ কাৰণেও এই বিট বহুত বেছি উপকাৰী মানুহৰ শৰীৰৰ ভিতৰত যিবোৰ ক্ৰনিক ডিজিজ থাকে ডায়েবেটিছ আৰ্থ্ৰাইটিছৰ উপৰিও যিবোৰ ক্ৰনিক ডিজিজ থাকে সেইবোৰৰ কাৰণেও এই বিট খুবেই বেছি প্ৰভাৱশালী বিটে মানুহৰ পাচনতন্ত্ৰ শক্তিশালী কৰে মানে আপোনাৰ হজম শক্তি যিকোনো এটা বস্তু খালে যেটো হজম কৰিব পৰা শক্তি থাকে সেই শক্তি ভাল কৰে কাৰণ বিটত ফাইবাৰ ভৰপূৰ মাত্ৰাত থাকে ইয়াত থকা ভিটামিন সিয়ে আপোনাৰ স্কিনখন গ্লো কৰাত সহায় কৰিব আপোনাৰ শৰীৰৰ ভিতৰত যিবোৰ ৰেডিকেলছ থাকে ফ্ৰী ৰেডিকেলছ থাকে সেইবোৰৰ সৈতে যুঁজিবলৈও আপোনাক এই বিটে সহায় কৰিব যাৰ এনিমিয়াৰ সমস্যা আছে শৰীৰত ৰক্তহীনতাৰ যাৰ সমস্যা আছে সেই সকলৰ কাৰণে এই বিটত থকা আইৰণে যথেষ্ট পৰিমাণে সহায় কৰে হিমোগ্লোবিনক প্ৰাকৃতিকভাৱে বঢ়ায় আজি অন্ততঃ আপুনি চাগে বুজিব পাৰিছে এই বিটটো কেৱল পাচলি নহয় ই এটা কমপ্লিট পেকেজ যি পেকেজে আপোনাৰ গোটেই শৰীৰটোৰ যিটো সিস্টেম এই সিস্টেমটো সন্তুলিত কৰাৰ ক্ষেত্ৰত ই সহায় কৰে আটাইতকৈ বেষ্ট বেনিফিট সেইটোৱেই মই যেটো আপোনাক প্ৰথমে ক'লো ৰসখিনি খাই আপুনি সিজোৱা বিটখিনি যদি খাব পাৰে সেইখিনি আপোনাৰ কাৰণে আটাইতকৈ উপকাৰী বহুতে সালাডৰ ৰূপতো সেৱন কৰে যদি আপুনি আপোনাৰ স্কিনখন অধিক গ্লো কৰিব বিচাৰিছে তেন্তে আৰু এটা উপায় আপোনাক কৈ থওঁ এই বিটৰ এটা পাউডাৰ আছে সেই পাউডাৰ আপুনি অলপ দৈৰ সৈতে মিহলাই তাত অকণমান মৌজুল মিক্স কৰি সেইখিনিৰে এটা ফেচ পেক বনাই লৈ মুখত যদি আপুনি সেইখিনি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ মুখৰ যিটো গ্লো সেই গ্লোটো বৃদ্ধি কৰিব
আপোনাৰ শৰীৰত যিবোৰ দাগ আছে, ক'লা স্পট আছে, এই সকলোবোৰ নোহোৱা কৰিব এই বিটৰ পাউডাৰে। যদি আপোনাৰ ওচৰত বিটৰ পাউডাৰ নাই, তেন্তে আপুনি সেই বিটৰ ৰসো দৈৰ সৈতে মিহলাই তাত অকণমান মৌ দি আপুনি ফেচ পেক বনাই মুখমণ্ডলত লগাব পাৰে। বিটৰ পাউডাৰ আপুনি মাৰ্কেটত পাই যাব। যদি আপোনাৰ পাউডাৰ নাই, তেতিয়াহ'লে আপুনি ৰসো দৈৰ সৈতে মিহলাই মুখত লগাব পাৰিব। তেতিয়া আপোনাৰ মুখৰ যিবোৰ দাগ সেইবোৰ নোহোৱা হ'ব আৰু মুখখন আপোনাৰ ফ্ৰেছ লাগিব। এই সৰু যেন লগা বিটটো কেৱল পাচলি নহয়, ছুপাৰ ফুড নহয়, ইয়াক এক ছুপাৰ বিউটি কিট বুলি ক'লেও ভুল কোৱা নহ'ব। যদি আপোনাৰ কিডনী ষ্টোনৰ সমস্যা আছে, তেন্তে এই বিটৰ ৰস খোৱাৰ পূৰ্বে এবাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ল'ব। গতিকে বিটৰ এই চমৎকাৰী উপকাৰিতাখিনিৰ বিষয়ে আপুনি জানি কেনেকুৱা পালে সেয়া আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপুনিও যদি এই বিটৰ উপকাৰিতাৰ বিষয়ে কিবা জানে, তেন্তে মুকলিকৈ কমেণ্ট কৰি ক'ব, যাতে 10জনে সেই উপকাৰ লাভ কৰে। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ বাবে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।